যে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো। কোকৰাঝাৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আত্মপ্ৰকাশ কৰিলেও পূৰ্ণাংগ ৰূপ লোৱা নাছিল। আজি কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটিও হৈছে আৰু অহা 15 এপ্ৰিলৰ আগতে আমি কোকৰাঝাৰ বিশ্ববিদ্যালয়কো পূৰ্ণাংগ ৰূপ দিবলৈ গৈ আছো, যিয়ে বড়ো সমাজলৈ এক নতুন বৌদ্ধিক গতি নমাই আনিব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগতে আমি সংকল্প লৈছো যে আমি ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰিম আৰু অহা 3 বছৰৰ ভিতৰত ওদালগুৰিত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কামো আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত যি নতুন ৰেল লাইনৰ প্ৰস্তাৱ কৰা হৈছে, এই নতুন ৰেল লাইনটোৱে সমগ্ৰ বড়োলেণ্ডৰ আৰ্থ-সামাজিক পৰিৱেশৰো সম্পূৰ্ণ পৰিৱৰ্তন কৰিব। আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোনক আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো। কোকৰাঝাৰত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শান্তি চুক্তিৰ প্ৰাক মুহূৰ্তত বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে আত্মপ্ৰকাশ কৰিলেও পূৰ্ণাংগ ৰূপ লোৱা নাছিল। আজি কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটিও হৈছে আৰু অহা 15 এপ্ৰিলৰ আগতে আমি কোকৰাঝাৰ বিশ্ববিদ্যালয়কো পূৰ্ণাংগ ৰূপ দিবলৈ গৈ আছো, যিয়ে বড়ো সমাজলৈ এক নতুন বৌদ্ধিক গতি নমাই আনিব। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ লগতে আমি সংকল্প লৈছো যে আমি ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা নতুন কেম্পাছ নিৰ্মাণ কৰিম আৰু অহা 3 বছৰৰ ভিতৰত ওদালগুৰিত এখন নতুন মেডিকেল কলেজ নিৰ্মাণৰ কামো আমি হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গেলেফু আৰু কোকৰাঝাৰৰ মাজত যি নতুন ৰেল লাইনৰ প্ৰস্তাৱ কৰা হৈছে, এই নতুন ৰেল লাইনটোৱে সমগ্ৰ বড়োলেণ্ডৰ আৰ্থ-সামাজিক পৰিৱেশৰো সম্পূৰ্ণ পৰিৱৰ্তন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।